হেল্ল' ষ্টুডেণ্টছ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আমি এই ইউটিউব চেনেলত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ মেথছৰ ওপৰত আলোচনা কৰিছিলোঁ। আমি চেপ্টাৰ নম্বৰ 1 কি চাইছিলোঁ, ছেটছৰ ওপৰত আলোচনা কৰিছিলোঁ। আজি আমি এটা টপিক ষ্টাৰ্ট কৰিম, সেইটো হৈছে কি ছাবছেট। আমি আগৰ যোৱা ভিডিঅ'ত কি চাইছিলোঁ যে আমি এক্সাৰচাইজ 1.2খিনি চালোঁ, হয়নে? তোমালোকখিনি বুজি পালানে? চালা ভালকৈ? এতিয়া আহা কি ছাবছেট। এতিয়া কি দিয়া আছে ছাবছেট মানে কি? A set A is said to be a subset of a set B if every element of A is also an element of B. মানে কি এটা সেট কি বুলি ক'ব, সাবসেট ক'ব বেলেগ এটা সেট B কেতিয়া, যেতিয়া এই A থকা প্ৰত্যেকটো এলিমেন্ট কি হ'ব, এই B ত প্ৰেজেন্ট থাকিব, তেতিয়া তাক কি বুলি ক'ব, সাবসেট বুলি ক'ব। মানে কি হ'ব, ফৰ এক্সাম্পল ধৰি লোৱা কি A আছে তোমাৰ A B আছে, ঠিক আছে, আৰু B কি আছে তোমাৰ A B C আৰু D, ঠিক আছে। এতিয়া কি হ'ব, আমাক কি কৈছে যে A is said to be a subset of a set B, মানে A A B subset বুলি তেতিয়াহে ক'ব যেতিয়া কি if every element of A is also an element of B, যদি ইয়াৰ প্ৰত্যেকটো এলিমেণ্ট B ত থাকে তেতিয়া কি ক'ব, A B ৰ সাবসেট বুলি ক'ব। বুজিলা? এতিয়া কি হৈছে, এৰ প্ৰত্যেকটো এলিমেণ্ট কি আছে, বিত আছে, হয়নে? সেইকাৰণে আমি কি ক'ব পাৰোঁ যে কি A is a কি সাবসেট অফ কি হ'ব, B, হয়নে? ঠিক আছে। ইয়াক আমি যদি তোমাৰ মেথমেটিকেলি ৰিপ্ৰেজেণ্ট কৰোঁ, তাক কিহে ডিনোট কৰিব লাগিব, ইয়াক কিহেৰে বুজায়, ইট ইজ ডিনোটেড বাই এইটো চিম্বলে ডিনোট কৰে, বা কিছুমান বুকত কি দিয়া আছে, অৰ বুলি নিলিখোঁ, অৰ বুলি লিখি দিছোঁ বাৰু। এতিয়া কিছুমান বুকত এনেকৈও ৰিপ্ৰেজেণ্ট কৰে দেই, এইটো ভুল নকৰিবা। এই চিম্বলটো আৰু এই চিম্বলটো কি হয় মই বুজাই দিম, ঠিক আছে। ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ, সেইকাৰণে A is a কি সাবসেট অফ B, ঠিক আছে, বুজি পালা? মানে এই সেটটোৰ প্ৰত্যেকটো এলিমেণ্ট বিত থাকিলে কি বুলি ক'ব, A Bৰ সাবসেট বুলি ক'ব। কিন্তু কি বিক এৰ সাবসেট বুলি নকয় দেই, সেইটো ভুল নকৰিবা। মানে কি বিৰ প্ৰত্যেকটো এলিমেণ্ট যিহেতু এত নাই, সেইকাৰণে বিক এৰ সাবসেট বুলি নকয়, ঠিক আছে। এতিয়া আৰু এটা এক্সাম্পল লৈ লোৱা। তুমি ধৰি লোৱা A দিয়া আছে তোমাৰ GH দিয়া আছে, আৰু B দিয়া আছে কি A B C আৰু D, ঠিক আছে। এতিয়া ইয়াক ক'বনে A to B সাবসেট বুলি, GH আছে, ইয়াত কি আছে A B C D আছে, কেতিয়াও নকয়। কাৰণ কেলে, যে এৰ প্ৰত্যেকটো এলিমেণ্ট কি বিত প্ৰেজেণ্ট নাই, সেইকাৰণে আমি ইয়াক কি বুলি ক'ম, A is not a subset of কি B, আৰু ইয়াক কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম আমি, আমি সাবসেটৰ চিনটো দি কাটি দিম, কি হ'ব B। বুজি পালা ইমান লাগে? ঠিক আছে, দেখি লোৱা হ'ল, মোহাৰি দিওঁ। এতিয়া দুটামান পইণ্ট লিখি লোৱা। সেই পইণ্টকেইটা কি হৈছে, ষ্টাৰ চিন এটা দি ল'বা, লিখা এভৰি সেট ইজ এ কি সাবসেট অফ ইটসেল্ফ। মানে কি প্ৰত্যেকটো সেটে কি হ'ব, নিজৰ এটা কি হ'ব, সাবসেট হ'ব, ঠিক আছে। আৰু এটা লিখি লোৱা, সেইটো হৈছে কি phi is a subset of every set। মানে কি phi মানে কি আছিলে, এমটি সেট আছিলে, হয়নে? বাকী নাল সেট, বাকী আছিলে ভইড সেট আছিলে। মানে কি সেই ফাইটো কি হ'ব, প্ৰত্যেকটো সেটৰে, মানে যিসমূহ তোমাৰ কি সেট দি থাকিব, তাত যদি সাবসেট উলিয়াবলৈ কয়, প্ৰত্যেকটো সেটৰে কি হ'ব, এই ফাইটো এটা কি হ'ব, সাবসেট হ'বই, ঠিক আছে। আৰু এইটো কি ক'লে, এভৰি সেট ইজ এ সাবসেট অফ ইটসেল্ফ, মানে কি প্ৰত্যেকটো সেটে নিজৰ কি হ'ব, এটা সাবসেট হ'ব, ঠিক আছে। এতিয়া হ'ল লিখি এইটো। এতিয়া যদি তোমাক এটা সেট দি দিয়ে আৰু তাৰ কি সাবসেটসমূহ লিখিবলৈ দিয়ে, আমি তেতিয়া কেনেকৈ লিখিম,
এইটো দেখুৱাই দিওঁ এতিয়া এইটো হ'ল দেখি ধৰি লোৱা তোমাক দি দিলে এক্সাম্পল হিচাপে এ সাবসেটটা দিছে কি এ সেটটা দিছে ঠিক আছে কি দিছে ইয়াত 5 10 আৰু কি দিছে 15 যদি কয় কি write the subsets of set A আমাক যদি ইয়াৰ সাবসেটসমূহ লিখিবলৈ দিয়ে আমি কি লিখিম আমি এটা কি পাইছিলো যে কি ফাইটো কি প্ৰত্যেকটো সেটৰ এটা কি হয় সাবসেট হয় সেইকাৰণে আমি প্ৰথমতে কি লিখিম ফাই লিখিম হয়নে ফাই লিখিলো এতিয়া ইয়াৰ যদি আমি সাবসেটসমূহ লিখিবলৈ হয় তেতিয়া আমি কি লিখিব পাৰিম 5 টো এটা কি হ'ব ইয়াৰ সাবসেট হ'ব হয়নে এটা প্ৰত্যেকটো এটা কি হ'ব প্ৰত্যেকৰ কাৰণে প্ৰত্যেকটো কি বেলেগ বেলেগ আমি যদি সেট বনাও কি হ'ব সেই প্ৰত্যেকটো ইয়াৰ কি হ'ব সাবসেট হ'ব লিখিব পাৰো আমি হয়নে 5 টো হ'ব তেনেকৈ কি 10 টো হ'ব প্ৰত্যেকটো আহিব তেনেকৈ আহিব 15 টো আহিব হয়নে তাৰ পাছত আমি যদি দুটা দুটাকে সেট বনাও যদি 5 এ 10 ৰ লগত বনাও তেতিয়া কি হ'ব 5 10 টো এটা কি হ'ব সাবসেট হ'ব এ 5 10 হয়নে তেতিয়া আমি যদি 5 এ যদি 15 লগত এটা সেট বনাও হেতু সাবসেট হ'ব এ লিখি দিয়া 5 15 হয়নে আৰু এটা কি এতিয়া 10 এ যদি 5 একেটাই হ'ব 10 যাও 5 যদি সেট বনাও কি হ'ব 5 10 একেটাই হ'ব মানে কি তোমাৰ পজিশনটো চেঞ্জ হ'ব আৰু কি পজিশনটো ইয়াত কি মেটাৰ নকৰে সেইকাৰণে আমি আকৌ এতিয়া কি 10 5 নিলিখো ঠিক আছে তাৰপিছত আমি কি লিখিম 10 আৰু 15 লিখিব পাৰো 10 আৰু 15 লিখিব পাৰো হয়নে 10 ৰ লগত 15 টো যেহেতু এটা সেট হ'ব হেতু সেট কি ইয়াৰ এটা কি হ'ব সাবসেট হ'ব হয়নে সেইকাৰণে কি মানে কি এই দুটা এলিমেন্টৰ যেটো সেট হ'ব হেতু কি ইয়াৰ এটা সাবসেট হ'ব হেতু লিখিব পাৰো এটা 15 ৰ লগত 5 আৰু 15 ৰ লগত 10 হেকিটা আমি লিখিলোৱে 5 15 আকৌ কি 10 ৰ লগত 15 লিখিলোৱে যেহেতু এই পজিশনটো চেঞ্জ হ'ব সেইকাৰণে কি আমি টেবুলাৰ বা কি ৰস্টাৰ ফৰ্মত হেতু আকৌ ৰিপিট নকৰো হয়নে এতিয়া কি হ'ল গুটেকিটা কাৰণে এটা হ'ল আৰু আমি লাষ্টত কি কৈছিলো এভৰি সেট ইজ এ কি সাবসেট অফ ইটসেলফ হয়নে এতিয়া কি হ'ব এই গুটেই সেটটো কি হ'ব ইয়াৰ কাৰণে এটা কি হ'ব সাবসেট হ'ব মানে কি হ'ব 5 10 আৰু কি 15 মানে কি হ'ব এই প্ৰত্যেকই কি হ'ব এই সেটটোৰ কাৰণে এটা কি হ'ব সাবসেট হ'ব বুজিলা ঠিক আছে এতিয়া আমি ইয়াৰ কাৰণে কেটা এলিমেন্ট পালো 1 2 3 4 5 6 7 8টা পালো হয়নে এতিয়া আমাৰ কি যদি তোমালোকে সেটটো চাই ক'ব পাৰিবানে যে এই সেটটোত কেটা তোমাৰ সাবসেট ওলাব তাৰ কাৰণে এটা ফৰ্মুলা আছে হেতু ফৰ্মুলা লিখি লবা স্টাৰ চিনটা দি লবা নাম্বাৰটো এনো বুলি লিখিছো অফ সাবসেট অফ এনি সেট ধৰি লোৱা এ ইয়াৰ যদি আমাক কি উলিয়াব দিয়া নাম্বাৰ অফ সাবসেট উলিয়াব দিয়া তেতিয়া আমি কি কৰিম তোমাৰ আমি ইয়াক কেনেকৈ লিখিম 2 টু দি পাৱাৰ m ঠিক আছে এতিয়া আমাক এই m টোৱে কি বুজাব যে আমাৰ এই সেটটোত কেটা কি আছে তোমাৰ এলিমেন্ট আছে ঠিক আছে মানে এইটো কি বুজাব নাম্বাৰ অফ এলিমেন্টস ইন কি সেট এ মানে কি m টোৱে কি বুজাব এই a সেটটোত কেটা এলিমেন্ট আছে মানে কি আমি কি বুলি লিখিব পাৰো 2 টু দি পাৱাৰ n বুলি লিখিব পাৰো হয়নে আমি আগৰ ভিডিঅ'ত চাইছিলো যে কি নাম্বাৰ অফ এলিমেন্ট কিহে বুজায় n এ বুজায় হয়নে সেইকাৰণে আমি এনেকেও কি ডিনোট কৰিব পাৰো মানে কি দেখাব পাৰো যদি আমাক যদি এই সেটটো দি দিয়ে আমাক যদি কয় সাবসেট কেটা ওলাব লিখা আমি তেতিয়া এই ফৰ্মুলাটো চাই কৈ দিব পাৰিম কি ইয়াত কেটা সাবসেট ওলাব ইয়াত এতিয়া তোমাৰ কেটা এলিমেন্ট আছে তিনটা আছে মানে কি যেতিয়া এই সেটটোৰ কাৰণে ওলাব তেতিয়া কি হ'ব 2 টু দি পাৱাৰ কি আহিব 3 আহিব মানে কি এলিমেন্ট তিনটা m জেগাত কি আছিল নাম্বাৰ অফ এলিমেন্ট ইন সেট এ মানে এই সেটটোত কেটা এলিমেন্ট আছে ইয়াত কি আহিলে কাৰণে 3 আহিলে ইয়াত 2 কিউব মানে কি হ'ব 8 হ'ব মানে কি হ'ব এই সেটটোত তোমাৰ 8টা আমি কি পাম সাবসেট পাম আমি 8টা পালো নে চোৱা 1 2 3 4 5 6 7 8 বুজি পালা এতিয়া আমি কৰিব পাৰিম যে আমি এটা সেট চাই কৰিব পাৰিম যে তাত কেটা আমি কি পাম সাবসেট পাম তাৰ ফৰ্মুলাটো কি যে এই 2 টু দি পাৱাৰ m মানে কি m মানে নাম্বাৰ অফ এলিমেন্টস ইন সেট এ ঠিক আছে আমি ইয়াক এনেকেও লিখিব পাৰো বুজিলা লিখিলোৱা এতিয়া এইটো আৰু এটোৰ মিনিংটো জানিব লাগিব না আমি কেলেনো লিখে আমাৰ এনচিআৰটিটো দি থোৱা আছে এনেকৈ দি থোৱা আছে
কিন্তু কিছুমান বুকত যদি তোমালোকে চোৱা তেতিয়া এই চিম্বলটো দেখিবা ঠিক আছে মহাই দিওঁ এতিয়া আহিব কি প্ৰপাৰ সাবসেট ইয়াৰ আমি ডেফিনেশ্যনটো লিখি লওঁ এতিয়া প্ৰপাৰ সাবসেটৰ ডেফিনেশ্যনটো লিখি লোৱা কি দিয়া আছে চোৱা কি কৈছে লেট এ এণ্ড বি বি টু সেটস ধৰি লোৱা এ আৰু বি দুটা সেট ঠিক আছে A subset A of a set B is called proper subset মানে কি A set to কি B proper subset বুলি যেতিয়াহে ক'ব যেতিয়া কি হ'ব if A equal নহ'ব কি B মানে কি A does not equal to B যদি কি হ'ব দুটা সেট আমাক দিয়া আছে A আৰু B আৰু তাত কি হ'ব যদি A to B ৰ সৈতে কি ইকুৱেল নহয় তেতিয়া তাক কি ক'ব A to B proper subset বুলি ক'ব ঠিক আছে আৰু ইয়া কিহে বুজাব it is denoted by কি এইটো চিন বুজায় এইটো চিন কি হয় বুজায় প্ৰপাৰ মানে কি সাবসেট হয় আৰু এইটো কি আছিল অকল সাবসেট আছিল এইটো কি বুজায় সাবসেট বুজায় ঠিক আছে মানে কি কৈছে ইয়াত আমাৰ ফৰ এক্সাম্পল ধৰি লোৱা তোমাৰ a দি থোৱা আছে কি হ'ব 1 2 3 ঠিক আছে আৰু কি দি থোৱা আছে b টো 1 2 3 4 এতিয়া ইয়াত কি হৈছে a ৰ প্ৰত্যেকটো এলিমেন্ট কি হৈছে b ত প্ৰেজেন্ট আছে হেকানে কি ক'ব ইয়াক a b কি ক'ব সাবসেট বুলি ক'ব আৰু কিন্তু কি কৈছে প্ৰপাৰ সাবসেট বুলি কেতিয়া ক'ব যেতিয়া এই সেটটো b ৰ সৈতে কি ইকুৱেল নহয় ঠিক আছে ইয়াত কি হৈছে a সেটটোত 1 2 3 আছে আৰু b সেটটোত কি আছে 1 2 3 4 আছে হয় না মানে কি a সেটটো b সৈতে ইকুৱেল নহয় কিন্তু ই কি হয় সাবসেট হয় হেকাৰণে আমি a সেটটোক b কি বুলি কম আমি প্ৰপাৰ সাবসেট বুলি কম বুজি পালানে তাক কি বুলি কম দিয়া a b প্ৰপাৰ সাবসেট ইয়াক কেনেকৈ বুজাম আমি a প্ৰপাৰ সাবসেট কি b যেহেতু কি a does not equal to b বুজি পালানে ঠিক আছে এটোকে কি বুলি কয় প্ৰপাৰ সাবসেট তাৰ পিছত তোমালোকক এটা এক্সাম্পল লৈ দেখাই দিও ধৰি লোৱা কি আমাৰ কথানি কি কৈছিল সাবসেট লেভেল দিছিল ধৰি লোৱা a আছে তোমাৰ কিমান 1 3 আৰু 5 দি আছে ঠিক আছে এতিয়া যদি আমাৰ ইয়াত কি লেভেল কয় আমাৰ প্ৰপাৰ সাবসেট যদি উলিয়াবলৈ কয় আমাক কি কয় ৰাইট দি proper subsets of A এতিয়া আমি যদি ইয়াৰ প্ৰপাৰ সাবসেট উলিয়াও কি হ'ব প্ৰথমতে আহিব কি প্ৰপাৰ সাবসেট হ'বলৈ হলে কি আহিব প্ৰথমতে সাবসেট হ'বলৈ কি হয় প্ৰথমতে 5 আহে মানে কি এম্পটি সেটটো আহে এম্পটি সেটটো যেহেতু কি হয় প্ৰত্যেকটো সেটৰ এটা কি হয় সাবসেট হয় তাৰছত আমি কি লিখিব পাৰো 1 টো লিখিব পাৰো এই সেটটো এটা কি ইয়াৰ সাবসেট হ'ব তেনেকৈ তোমাৰ 3 লিখিব পাৰো তেনেকৈ আকৌ কি লিখিব পাৰো 5 লিখিব পাৰো তেনেকৈ আকৌ কি আহিব 1 ৰ লগত 3 লিখিব পাৰো এটা সেট তেনেকৈ আকৌ কি লিখিব পাৰিম 1 ৰ লগত এটা 5 লিখিব পাৰিম তেনেকৈ আকৌ কি লিখিম 3 ৰ লগত এটা 5 লিখিম হয়নে 2 3 4 5 6 7 8টা আমি আগতে কি পাইছিলো 8টা পাইছিলো হয়নে আমি কি যেতিয়া 8টা পাইছিলো তেতিয়া কি আছিল সেই 8 নম্বৰটো এই সেটটো নিজে গুছি আহিছিল হয়নে আৰু যেহেতু কি আমাক প্ৰপাৰ সাবসেট উলিয়াবলৈ গৈছে সেই কাৰণে প্ৰপাৰ সাবসেট উলিয়াওতে কি হ'ব এই বস্তুটো নাহে কেলে যেহেতু কি হয় প্ৰপাৰ সাবসেট হ'বলৈ হলে কি হ'বলৈ লাগিব তোমাৰ আমি ইয়াত যোনটো সেট লিখিম আমি যদি ইয়াত 1 3 5 লিখি দিও সেই সেটটো কি এটো ইয়াৰ লগত একে হ'ব নালাগিব যেহেতু যদি আমি এটো ইয়াক লিখি দিও তেতিয়া এটো কি হ'ব প্ৰপাৰ সাবসেট হ'ব জানো নহ'ব কেতিয়াও কাৰণ কেলে এই সেটটো এই সেটটোৰ লগত কি হৈছে সেম হৈছে সেই কাৰণে কি হ'ব আমি ইয়াত এই 1 3 5 টো নিলিখো ঠিক আছে যদি তোমালোকক কোনোবা কেতিয়াবা যদি সোধে প্ৰপাৰ সাবসেট তোমাক এনেকৈ উলিয়াবলৈ দিয়ে তেতিয়া কি কৰিবা তুমি ইয়াৰ প্ৰত্যেকৰে কাৰণে কি কৰিবা এটা ইয়াৰ সাবসেটখিনি লিখিবা আৰু সেই সাবসেটখিনি লিখি লাষ্টত কি লিখি পাবাগে এই ইয়াৰ নিজেই মানে কি হয় এটা সেট নিজেই তাৰ কি সাবসেট হয় সেই সাবসেটটো তুমি নিলিখিবা বাকি কিটা তুমি লিখি দিবা তেতিয়া কি পাই যাবা তুমি প্ৰপাৰ সাবসেট পাই যাবা
ঠিক আছে বুজি পালা এতিয়া প্ৰপাৰ সাবসেট কি মানে কি যিটো সাবসেট আমি তোমাৰ ধৰি লোৱা এটা A আছে এটা B আছে তোমাৰ সেই A সাবসেটটোত যদি B সাবসেটৰ লগত ইকুৱেল নহয় তেতিয়া কি হ'ব বস্তুটো আমাৰ প্ৰপাৰ সাবসেট হ'ব মানে কি এটো ইয়াৰ কি হয় ইনে সাবসেটটো হয় হয়নে এটো ইয়াৰ যেহেতু এটা সাবসেট হয় কিন্তু কি নহয় এ ইয়াৰ লগত ইকুৱেল নহয় মুঠতে তুমি এটা গম পাই থোৱা যে এটা কথা কি যে প্ৰপাৰ সাবসেট হ'বলৈ হলে এটা সেট ইটোৰ লগত কি হ'ব নালাগিব ইকুৱেল হ'ব নালাগিব মানে এই সেটটো বি লগত ইকুৱেল হ'ব নালাগিব তেতিয়া কি হ'ব এই প্ৰপাৰ সাবসেট হ'ব ঠিক আছে এতিয়া আমি এটো কি পালো এটো কিহৰ সিম্বল হ'ব নহলে সাবসেটৰ সিম্বল হ'ব সাবসেট আৰু এটো কিহৰ সিম্বল হ'ব তোমাৰ প্ৰপাৰ সাবসেট আমাৰ বুকত এটো ইউজ কৰিছে এটো একো নাই বৰ কিন্তু তোমালোকে মনত ৰাখিবা যে এটো কিহৰ সিম্বল হয় প্ৰপাৰ সাবসেটৰ সিম্বল হয় ঠিক আছে লিখি লোৱা মোহাই দিও এতিয়া নেক্সট টপিকটো আহা কি দি আছে সাবসেট অফ সেট অফ ৰিয়েল নাম্বাৰ মানে কি কৈছে ৰিয়েল নাম্বাৰ সাবসেটসমূহ কেনেকুৱা হ'ব পাৰে ঠিক আছে আমি জানো যে কি দ্য সেট অফ নেচাৰেল নাম্বাৰ n টু কিহে ডিনোট নেচাৰেল নাম্বাৰ কিহে ডিনোট কৰে n এ ডিনোট কৰে আৰু হি কিহৰ পৰা আৰম্ভ হয় সদায় 1 ৰ পৰা তোমাৰ ইনফিনিটিলৈকে যায় হয়নে সেইটো কি আমাৰ ৰিয়েল নাম্বাৰৰ ভিতৰত আহিব হয়নে সেইকাৰণে আমি কি বুলি ক'ব পাৰোঁ n টুক ৰিয়েল নাম্বাৰৰ কি ক'ব পাৰোঁ সাবসেট বুলি ক'ব পাৰোঁ বা কি প্ৰপাৰ সাবসেট বুলি আমি ক'ব পাৰোঁ হয়নে এতিয়া আমি কি লিখিব পাৰোঁ যে n টু কি হয় আৰু এটা সাবসেট বা প্ৰপাৰ সাবসেট বুলি লিখিব পাৰোঁ এটো তেনেকৈ কি এই নেচাৰেল নাম্বাৰটো কি ইন্টিজাৰ মানে কি পূৰ্ণ সংখ্যা তাৰ পাছতে কি সোমাই থাকে হয়নে ইয়াত যেহেতু নিগেটিভো থাকে আৰু পজিটিভো থাকে আৰু এই নেচাৰেল নাম্বাৰবোৰ কি হয় পজিটিভ ইন্টিজাৰসমূহ নেচাৰেল নাম্বাৰ হ'ব হয়নে আৰু সেইকাৰণে আমি কি লিখিব পাৰিম ইয়াত যে n কি হ'ব তোমাৰ সাবসেট কিহৰ হ'ব জেডৰ ঠিক আছে এটো বুজি পালা মানে কি ইয়াৰ প্ৰত্যেকটো এলিমেন্ট ইয়াত আপা কি কমন পাম হয়নে তাৰ পাছত আকৌ তেনেকৈ আমি কি লিখিব পাৰোঁ আমাৰ কি আছে খিনি ৰেচনেল নাম্বাৰ মানে কি আমাৰ পৰিমেয় সংখ্যা হয় পৰিমেয় সংখ্যা মানে কি যাক আমি p বাই q আকাৰত প্ৰকাশ কৰিব পাৰোঁ আৰু কি p আৰু q টো কি হ'ব সদায় ইন্টিজাৰ হ'ব আৰু কি হ'ব q টো সদায় কি 0 নহয় ঠিক আছে q টো কেতিয়াও কি নহয় 0 নহয় মানে কি যেহেতু p আৰু q গিটা কি ইন্টিজাৰ হয় সেইকাৰণে কি এই ইন্টিজাৰ পাৰ্টটো আমি এই ৰেচনেল নাম্বাৰত আমি প্ৰেজেন্ট পাম নে পাম আৰু সেইকাৰণে এই ইন্টিজাৰটো কি ৰেচনেল নাম্বাৰ কি হ'ব সাবসেট হ'ব হয়নে আমি লিখিব পাৰোঁ এটো মানে আমি কিটা কি লিখিব পাৰোঁ z q আমি লিখিব পাৰোঁ হয়নে তেনেকৈ আকৌ আমি কি লিখিব পাৰোঁ এই নেচাৰেল নাম্বাৰটো এই ৰেচনেল নাম্বাৰ কি বুলি ক'ব পাৰোঁ আমি সাবসেট বুলি ক'ব পাৰোঁ হয়নে n সাবসেট q আমি এটো লিখিব পাৰোঁ হয়নে তেনেকৈ আকৌ কি আছে আৰু এটা কি যেহেতু জেটো কি হয় ৰেচনেল নাম্বাৰ সাবসেট এনো কি ৰেচনেল নাম্বাৰ সাবসেট সেইকাৰণে আমি কি লিখিব পাৰোঁ কিউ টো কি ৰিয়েল নাম্বাৰ সাবসেট বুলি আমি লিখিব পাৰোঁ হয়নে তাৰপিছত আহিলে কি ইৰেচনেল নাম্বাৰ মানে কি অপৰিমেয় সংখ্যা মানে কি যিবোৰ কি হয় নহয় পৰিমেয় নহয় মানে কি এতিয়া আমি কি পালোঁ অপৰিমেয় সংখ্যাখিনি কি আহে ৰিয়েল নাম্বাৰৰ ভিতৰত পৰে সেইকাৰণে আমি কি লিখিব পাৰিম টি যে সাবসেট অফ কি তোমাৰ ৰিয়েল নাম্বাৰ আমি লিখিব পাৰোঁ তেনেকৈ তাৰপিছত কি আছে এই নেচাৰেল নাম্বাৰটো আমাৰ অপৰিমেয় সংখ্যা বা ইৰেচনেল নাম্বাৰ থাকিব জানো কেতিয়াও নাথাকে যিহেতু কি নেচাৰেল নাম্বাৰটো আমাৰ ইৰেচনেল নাম্বাৰৰ ভিতৰত থাকে সেইকাৰণে কি ইৰেচনেল নাম্বাৰৰ ভিতৰত কেতিয়াও নাহে সেইকাৰণে আমি ইয়াক কি লিখিব পাৰোঁ যে n কি নহয় সাবসেট নহয় কিহৰ টি মানে কিহৰ তোমাৰ ইৰেচনেল নাম্বাৰৰ সাবসেট নহয় তেনেকৈ আমি কি কিছুমান আমি এনেকৈ লিখিব পাৰোঁ ঠিক আছে বুজিলানে যে নেচাৰেল নাম্বাৰটো কি আছে সদায় ইন্টিজাৰত থাকে সেইকাৰণে আমি এনেকৈ লিখিব পাৰোঁ আকৌ সেইকাৰণে কি নেচাৰেল নাম্বাৰটো ৰিয়েল নাম্বাৰৰ ভিতৰত থাকে কাৰণে আমি এনেকৈ লিখিব পাৰোঁ তেনেকৈ আকৌ তোমাৰ ইন্টিজাৰটো কি এই ৰেচনেল নাম্বাৰৰ ভিতৰত থাকে মানে কি পৰিমেয় সংখ্যাৰ মাজত থাকে সেইকাৰণে আমি এনেকৈ লিখিব পাৰোঁ আকৌ তেনেকৈ নেচাৰেল নাম্বাৰটো কি পৰিমেয় সংখ্যাৰ মাজত থাকে সেইকাৰণে আকৌ আমি এনেকৈ লিখিব পাৰোঁ তোমাৰ তাৰপিছত কি আছে ইৰেচনেল নাম্বাৰ আছে মানে কি অপৰিমেয় সংখ্যা আছে অপৰিমেয় সংখ্যাবোৰ কি হয় ৰিয়েল নাম্বাৰ হয় সেইকাৰণে আমি কি তাক এটা ৰিয়েল নাম্বাৰ সাবসেট বুলি লিখিব পাৰোঁ আৰু তেনেকৈ কি আমি
এই নেচাৰেল নাম্বাৰসমূহক ইৰেচনেল নাম্বাৰ বা কি অপৰিমেয় সংখ্যাৰ সাবসেট বুলি আমি লিখিব নোৱাৰোঁ, সেইকাৰণে আমি এনেকৈ লিখোঁ। ঠিক আছে। আৰু কি আছে তোমাৰ ৰেচনেল নাম্বাৰটো ৰিয়েল নাম্বাৰ এটা সাবসেট এইটো ওলাই আছে। এনেও ৰিয়েল নাম্বাৰ থাকিবই। ৰিয়েল নাম্বাৰত কি থাকে? ৰেচনেল নাম্বাৰ থাকিব, ইৰেচনেল নাম্বাৰ থাকিব, ইণ্টিজাৰ থাকিব, তোমাৰ হোল নাম্বাৰ থাকিব, নেচাৰেল নাম্বাৰ থাকিব, চব থাকিব, হয়নে? মানে আমি কি লিখিব পাৰোঁ এনেকৈ, এই টাৰ্মখিনিক এনেকৈ আমি ডিনোট কৰিব পাৰোঁ। ঠিক আছে, লিখি লোৱা। তাৰপিছত ৰিয়েল নাম্বাৰ সাবসেটসমূহৰ ইণ্টাৰভেল আহিব। ঠিক আছে, ইমানলৈকে মোহাৰি দিওঁ, হ'ল লিখি। এতিয়া আমি যদি ৰিয়েল নাম্বাৰ বুলি কওঁ তেতিয়া কি আহিব যে তাত কি আছে? ৰেচনেল নাম্বাৰ আছে, পৰিমেয় আছে, ইৰেচনেল অপৰিমেয় আছে, তেনেকৈ আকৌ তোমাৰ ইণ্টিজাৰো আছে, হয়নে? এতিয়া আমাক যদি সোধে যে দুটা সংখ্যাৰ মাজত কি আছে বুলি, তোমাৰ দুটা সংখ্যা দি দিয়ে, তাৰ মাজৰ আমাৰ যদি ৰিয়েল নাম্বাৰটো যদি লিখিবলৈ দিয়ে তেতিয়া আমি লিখিব পাৰিমনে? তাততো বহুত আহি যাব, পৰিমেয়, অপৰিমেয়, ইণ্টিজাৰ চব সোমাই যাব, মানে কি পইণ্টতো গুচি আহিব সংখ্যা। তেতিয়া আমাৰ লিখিবলৈ কি হ'ব? অসুবিধা হ'ব, হয়নে? সেই অসুবিধাসমূহ দূৰ কৰিবলৈ কি কৰিলে আমাক ইয়াত আমি কিছুমান কি কৰিম? ইণ্টাৰভেল ইউজ কৰিম। ঠিক আছে, সেই ইণ্টাৰভেলটো আমি এতিয়া দেখুৱাম লিখি। ঠিক আছে, লিখি লোৱা। ইণ্টাৰভেলছ এজ সাবসেট অফ কি আৰ। ঠিক আছে, এতিয়া আমি ধৰি লওঁ দুটা সংখ্যা, লেট ধৰি লোৱা, লেট a, b কি বিলংছ টু r, মানে কি দুটা সংখ্যা কি ৰিয়েল নাম্বাৰৰ ভিতৰত আছে। ঠিক আছে, আৰু ইয়াত কি বুলি কৈছে? a ইজ লেছ দেন b, মানে কি a টো বিতকৈ সৰু হয়। ঠিক আছে, যদি আমাক তোমাৰ ধৰি লোৱা তুমি নাম্বাৰ লাইনত তুমি কি হ'ল এনেকৈ নাম্বাৰ লাইনডাল আছে, এইটো 0, তেনেকৈ 1 2 3, এইফালে প্লাছ ইনফিনিটি, এইফালে মাইনাছ ইনফিনিটি, তেনেকৈ -1 -2 এনেকৈ আছে। যদি আমাক সোধে যে এই -1 আৰু 2ৰ মাজত তোমালোকে কি কোৱা বুলি, ৰিয়েল নাম্বাৰ কিমান আছে কোৱা, তেতিয়া আমি কি মানে লিখি দেখুৱাব যদি কয় ছেটত, আমি লিখি দেখুৱাব পাৰিমনে? কেতিয়াও নোৱাৰোঁ। ইয়াৰ মাজত কিমান সংখ্যা আহি যাব? ৰেচনেল আহিব, ইৰেচনেল আহিব, তাৰপিছত আকৌ কি ইণ্টিজাৰবোৰ আহিব, কি গোটেই পইণ্টতো গুচি আহিব, হয়নে? নাম্বাৰ আমাৰ কি লিখিবলৈ কি অসুবিধা হ'ব। আমি এনেকুৱা ক্ষেত্ৰত কি কৰিব লাগিব যে যিহেতু আমাৰ লিখিবলৈ অসুবিধা হয় ছেটত দেখুৱাবলৈ, সেইকাৰণে আমি কি কৰিম? ইয়াত এটা ইণ্টাৰভেল ইউজ কৰিম। ঠিক আছে, এতিয়া যদি আমাক ইণ্টাৰভেল মানে কি বুলি যদি সোধে তেতিয়া আমি কি ক'ম যে দুটা ৰিয়েল নাম্বাৰৰ মাজত থকা কি নাম্বাৰসমূহৰ ছেট। ঠিক আছে, মানে কি লিখি ল'ব পাৰা তুমি ইণ্টাৰভেল মানে দি ছেট অফ নাম্বাৰছ বিটুইন কি হয়? বিটুইন টু কি ৰিয়েল নাম্বাৰছ। যিহেতু কি হয় ৰিয়েল নাম্বাৰবিলাকৰ কি থাকে? ৰেচনেল থাকে, ইৰেচনেল থাকে, নেচাৰেল নাম্বাৰ থাকে, তাৰপিছত আকৌ কি থাকে? ইণ্টিজাৰ্ছ থাকে। সেইকাৰণে আমি কি তাক ছেটত কি কৰিব নোৱাৰোঁ? লিখি দেখুৱাব নোৱাৰোঁ। সেইকাৰণে আমি কি ইউজ কৰিম? ইয়াত ইণ্টাৰভেল ইউজ কৰিম। ঠিক আছে, কিছুমান আমি ইণ্টাৰভেল ইউজ কৰিম। এতিয়া প্ৰথম ইণ্টাৰভেলটো লিখি লোৱা, 1 নম্বৰটো অ'পেন ইণ্টাৰভেল। অ'পেন ইণ্টাৰভেল, আৰু ইয়াক কিহেৰে বুজাব? তোমাৰ অ'পেন ব্ৰেকেট দি বুজাব, মানে কি a, b এনেকৈ বুজাব। ঠিক আছে, যদি এনেকৈ বুজায় ইয়াক আমি কেনেকৈ লিখিম? তোমাৰ ছেট বিল্ডাৰ ফৰ্মত যদি লিখোঁ আমি কি হ'ব? এক্স ছাছ ডেট এক্স বিলংছ টু আৰ, যিহেতু কি এলিমেণ্টকেইটা ৰিয়েল নাম্বাৰত থাকে, হয়নে? আৰু কি হ'ব? a লেছ দেন এক্স লেছ দেন বি, মানে কি সেই এলিমেণ্টকেইটা কি হ'ব লাগিব? 8তকৈ ডাঙৰ হ'ব লাগিব, আৰু কি বিতকৈ সৰু হ'ব লাগিব। আৰু মানে কি যেতিয়া এই তোমালোকে লেছ দেন চিনকেইটা দেখিবা তেতিয়া তোমালোকে গম পাবা যে কি বস্তুটো অ'পেন ইণ্টাৰভেল। আৰু যেতিয়া অ'পেন ইণ্টাৰভেল আহিব তেতিয়া আমি কি কৰিম? যেতিয়া আমি এই দুটা নাম্বাৰৰ মাজৰ কি লিখিম? এলিমেণ্টখিনি লিখিম বা কি ৰিয়েল নাম্বাৰখিনি লিখিম, তেতিয়া কি কৰিব লাগিব? এই যিকেইটা নাম্বাৰ দিয়া থাকে সেই নাম্বাৰকেইটাক আমি কি কৰিব লাগিব? এক্সক্লুড কৰিব লাগিব, মানে কি লিখিব নালাগিব। যদি আমাক তোমাৰ কি হয় এইটো ইয়াত দি দিবা, যদি আমি তোমাৰ নাম্বাৰ লাইনত দেখুৱাওঁ তেতিয়া কেনেকুৱা হ'ব তোমাৰ ডায়েগ্ৰামটো?
যিহেতু এটো সৰু আছিলে এটো এফেল দিছোঁ বিটো এফেল দিছোঁ আৰু ইয়াক কিহে বুজাম আমি হলো সাৰ্কলে বুজাম ঠিক আছে হলো সাৰ্কল মানে ইয়াৰ মাজত তোমাৰ একো নাথাকে দেই মানে এইকেইটা আমি কি কৰিম মাজত এটা একো নাথাকে নহয় মানে এইকেইটাক আমি কি কৰিম এক্সক্লুড কৰিম এক্সক্লুড ইয়াক কিহে বুজাম আমি হলো সাৰ্কলে বুজাম দেই সেইটো মনত ৰাখিবা যদি তোমালোকক এটা এক্সাম্পল দি দেখুৱাই দিওঁ এক্সাম্পল ধৰি লোৱা তোমালোকক দিয়া আছে কি যে -2, 1 দি থোৱা আছে ঠিক আছে ইয়াক আমি যদি কি সেট বিল্ডাৰ ফৰ্মত লিখিম কি হ'ব x such that x মানে এলিমেন্ট কিটা কি হ'ব ৰিয়েল নাম্বাৰ ভিতৰত থাকিব লাগিব আৰু কি হ'ব লাগিব যেহেতু ওপেন ইন্টাৰভেল আছে সেইকাৰণে -2 less than x less than কি 1 মানে কি হ'ব লাগিব এলিমেন্ট কিটা -2 তকৈ ডাঙৰ হ'ব লাগিব আৰু কি হ'ব লাগিব 1 তকৈ সৰু হ'ব লাগিব আৰু লগতে কি হ'ব লাগিব আমি যি কিটা এলিমেন্ট পাম সেই কিটা এলিমেন্টত কি নাথাকিব -2 আৰু -1 কিটা নাথাকিব মানে কি কৰিব লাগিব এইকিটাক এক্সক্লুড কৰিব লাগিব যেতিয়া আমি এক নাম্বাৰ লাইনত দেখুৱাম তেতিয়া কেনেকৈ হ'ব ধৰি লোৱা এটা নাম্বাৰ লাইন ঠিক আছে এফালে প্লাস ইনফিনিটি এফালে আছে মাইনাস ইনফিনিটি এটো 0 1 2 3 তেনেকৈ ইনফিনিটি লৈকে আছে এফালে আছে -1 তো আছে -2 এফালে -3 এনেকৈ আছে এতিয়া আমি যদি এক নাম্বাৰ লাইনত দেখুৱাবলৈ হয় তেতিয়া কি কৰিব লাগিব মই কি কৈছিলোঁ যে যোনকিটা যেতিয়া ওপেন ইন্টাৰভেল থাকিব তেতিয়া সেই সংখ্যাকিটাৰ ওপৰত কি দিব লাগিব তোমাৰ হলো সাৰ্কল দিব লাগিব হলো সাৰ্কল যদি দিব লাগে তেতিয়া কি কৰিব লাগিব আমি ইয়াত এনেকৈ হলো সাৰ্কল লগাই দিম মানে কি আমি এই সংখ্যাকিটা কি কৰিব লাগিব এক্সক্লুড কৰিব লাগিব ঠিক আছে মানে এইখিনি এলিমেন্ট আহিব মানে -2 আৰু 1 ৰ মাজত থকা এলিমেন্টখিনি আহিব এইখিনি এলিমেন্ট ঠিক আছে আৰু কি হ'ব এই -2 আৰু 1 টো নিলিখো আমি মানে কি কৰিম এক্সক্লুড কৰিম ঠিক আছে এইটো হৈছে ওপেন ইন্টাৰভেলৰ কথা বুজি পালা লিখি লোৱা মুঠতে গম পাবা যে যেতিয়া লেছ দেন দেখিবা তেতিয়া তোমালোকে কি বহাবা ডাইৰেক্ট ওপেন ইন্টাৰভেল বহাই দিবা আৰু যেহেতু ওপেন ইন্টাৰভেল বহাবা আৰু যিকিটা নাম্বাৰ থাকে সেইকিটাক আমি কি কৰিম এক্সক্লুড কৰিম ঠিক আছে এতিয়া এটো হ'ল ওপেন ইন্টাৰভেলৰ পিছত আহিব কি ক্লোজ ইন্টাৰভেল মহাইটো দেই বুজি পাইছানে অলপ পাইছা নিচিনা লাগিছে নিব লিখা অলপ পাইছা বেছি নাই পাব ক্লোজ ইন্টাৰভেল ঠিক আছে আৰু আমি ক্লোজ ইন্টাৰভেলক কিহে ডিনোট কৰিম তোমাৰ স্কোৱাৰ ব্ৰেকেট দেই সেইটো মনত ৰাখিবা আমি কিহে ডিনোট কৰিম ধৰি লোৱা দুটা সংখ্যা a আৰু b এইকেইটা আমি কিহে ডিনোট কৰিম স্কোৱাৰ ব্ৰেকেটে ডিনোট কৰিম দেই আৰু ইয়াক আমি যদি সেট বিল্ডাৰ ফৰ্মত লিখো কেনেকৈ হ'ব x such that x মানে এলিমেন্ট কিটা কিহত আছে ৰিয়েল নাম্বাৰত আছে যেহেতু ৰিয়েল নাম্বাৰ সাবসেট ইন্টাৰভেল আহিছে সেইকাৰণে ৰিয়েল নাম্বাৰত আছে আৰু কি হ'ব লাগিব x টো a less than equal to x less than equal to কি b মানে কি x টো a তকৈ ডাঙৰ হ'ব লাগিব আৰু ইকুৱেল হ'ব আৰু কি হ'ব b তকৈ সৰু হ'ব আৰু কি হ'ব ইকুৱেল হ'ব মানে কি হ'ব যেতিয়া আমি এতিয়া নাম্বাৰ লাইনত লিখিম তেতিয়া কি হ'ব এইকেইটা দি লওঁ দে আগতে নহ'লে কিমান মহি থাকিবা মানে কি হ'ব বস্তুটো এনেকৈ নাম্বাৰ লাইনটো আহিব আৰু কি হ'ব এইটো a হ'ব আৰু এইটো b হ'ব আগতে কি আছিলে ওপেন ইন্টাৰভেল আছিলে সেইকাৰণে আমি কি কৈছিলোঁ এই a আৰু b কিটা কি কৈছিলোঁ অঁতৰাই দিছিলোঁ মানে কি এক্সক্লুড কৰিছিলোঁ এতিয়া যেহেতু কি আছে ক্লোজ ইন্টাৰভেল আছে সেইকাৰণে আমি এই সংখ্যাকিটাক আমি কি কৰিম ইনক্লুড কৰিম মানে কি দিব লাগিব লগতে লিখিব লাগিব সেইকাৰণে এইটো আমি কি ইউজ কৰিম ডাৰ্ক সাৰ্কল ইউজ কৰিম এই সাৰ্কলটো কি বুলি কয় ডাৰ্ক সাৰ্কল দেই সেইটো মনত ৰাখিবা আমি যেতিয়া ডাৰ্ক সাৰ্কল ইউজ কৰিম তেতিয়া গম পাবা যে আমাৰ ইন্টাৰভেলটো কি হয় ক্লোজ ইন্টাৰভেল হয় আৰু আমাৰ ৰিয়েল নাম্বাৰ কোনখিনি কনসিডাৰ কৰিব লাগিব এই a পৰা আৰম্ভ কৰি b লৈকে মানে কি ইয়াৰ মাজত থকা এই ৰিয়েল নাম্বাৰখিনি লগতে a আৰু b ঠিক আছে এক্সাম্পল এটা লৈ লোৱা একে এক্সাম্পলটোকে লওঁ এক্সাম্পল যদি লোৱা তোমাৰ ধৰি লোৱা -2 আৰু কি লৈছিলোঁ 1 লৈছিলোঁ হয়নে -2 আৰু 1ত যদি কি হয় তোমাৰ ইয়াক যদি আমি হেৰিত লিখোঁ সেট বিল্ডাৰ ফৰ্মত লিখোঁ তেতিয়া কি আহিব x such that x belongs to r আৰু কি আহিব a less than equal to কি আহিব x less than equal to কি আহিব b right a b হে ওলাইছে ইয়াত আহিব কি লৈছিলোঁ আমি -2 আৰু 1 বুজি পালা মানে ইয়াত কি হ'ব -2 টো ইনক্লুড হ'ব আৰু 1 টো ইনক্লুড হ'ব
বাকি ৰিয়েল নাম্বাৰখিনি লগত ঠিক আছে মানে আমি ইয়াক কেনেকৈ নাম্বাৰ লাইনত দেখুৱাম এতিয়া এটো হ'ব তোমাৰ 0 1 2 3 তেনেকৈ কিমান পাবগৈ এটো প্লাছ ইনফিনিটি আৰু হ'ব মাইনাছ ইনফিনিটি এটো -1 -2 আৰু যেহেতু কি এটো ক্লোজ ইন্টাৰভেল আমি কি কৰিম ইয়াত ডাৰ্ক সাৰ্কেল ইউজ কৰিম আমাৰ কি আছে -2 আৰু 1 আছে -2ত আমি কি কৰিম ডাৰ্ক সাৰ্কেল দিম 1ত কি দিম ডাৰ্ক সাৰ্কেল দিম আৰু এটো এনেকৈ টাইম দিম ঠিক আছে মানে কি আমাক কোনখিনি ৰিয়েল নাম্বাৰ আমি পাম এতিয়া -2 আৰু 1ৰ মাজত থকা ৰিয়েল নাম্বাৰখিন লগতে -2 আৰু -2 আৰু 1ক ল'ম ঠিক আছে মানে এই মাজৰ ৰিয়েল নাম্বাৰখিন লগতে -2 আৰু 1টো আহিব বুজি পালা এইটো হৈছে কি ক্লোজ ইন্টাৰভেল হ'ব তাৰ পৰা হ'ল এটো মহাই দিও তাৰ পৰা এটা আছে হেতু হৈছে কি semi open or semi close interval কি আছে তোমাৰ semi open or semi close interval ইয়াত ইন্টাৰভেল তোমাৰ দুটা আহিব ঠিক আছে এতিয়া এইটো হ'ব কি তোমাৰ সেমি ওপেনটো যদি দেখুৱা সেমি ওপেনটো কি সেমি ওপেনটো যদি দেখুৱা নহয় মই যদি এটা ইয়াত মানে ইন্টাৰভেল দুটা আহিব মানে কি আধা খোলা আধা বন্ধ মানে কি ইয়াত কি আহিব a, b মানে কি এটো ক্লোজ এটো ওপেন হেকানে কি হৈছে সেমি ক্লোজ হৈছে এটো কি সেমি ওপেন হৈছে হয়নে আৰু এটা তেনেকৈ কি হ'ব এফালে ওপেন হ'ব এফালে কি ক্লোজ হ'ব প্ৰথমতে এটো কাৰণে লিখি লম এটো কি আছিল x such that x belongs to কি r যেহেতু কি এলিমেন্ট কিটা ৰিয়েল নাম্বাৰত আছে হেকানে সদায় belongs to আমি কি লিখিম r লিখিম কমা দিম তাৰ পিছত কি লিখিম a কি হ'ব এফালে যেহেতু ক্লোজ আছে আমি কি লিখিব লাগে লেস দেন ইকুৱেল যেতিয়া ক্লোজ থাকিব গম পাবা আমি লেস দেন ইকুৱেল দিমেই ঠিক আছে তাৰ পিছত x আৰু যেহেতু এটো ওপেন আছে আমি কি দিম লেস দেন দিম আৰু কি দিম b মানে কি ইয়াত কি হ'ব আমাৰ a টো ইনক্লুড হ'ব আৰু b টো কি হ'ব এক্সক্লুড হ'ব যদি আমি দেখুৱাও নাম্বাৰ এনত এটো ধৰি লোৱা a আৰু এটো ধৰি লোৱা b ঠিক আছে ধৰি লোৱা a আৰু b যেহেতু a ত কি আছে ক্লোজ ইন্টাৰভেল আছে হেকানে কি হ'ব ডাৰ্ক সাৰ্কেল আহিব আৰু যেহেতু b ত কি আছে ওপেন হেৰি ব্ৰেকেট আছে হেকানে কি আহিব তোমাৰ হলো সাৰ্কেল ঠিক আছে আৰু তেতিয়া কি হ'ব ইয়াত আমি জয়খিনি ৰিয়েল নাম্বাৰ পাম হেখিনি কি হ'ব a আৰু b মাজত থাকিব কিন্তু কি হ'ব ইয়াত a টো ইনক্লুড হ'ব b টো কি হ'ব এক্সক্লুড হ'ব ঠিক আছে বুজি পালা এতিয়া আমি যদি এক্সাম্পলটা লৈ লওঁ কি হ'ব এক্সাম্পলটো একেটাই লওঁ -2, 1 লওঁ ঠিক আছে ইয়াত যদি আমি কৰো তেতিয়া কি হ'ব x such that x belongs to কি আহিব r আহিব আৰু কি আহিব -2 less than equal to x less than কি 1 আহিব যদি আমি সংখ্যা ৰেখাত দেখুৱাও তেতিয়া কি আহিব ইয়াতে দেখুৱাই দিছো হৰুকে 0 1 2 3 এনেকৈ কোনফাল যাব এটো প্লাস ইনফিনিটি লৈকে এটো কি হ'ব -1 -2 তেনেকৈ কি মাইনাস ইনফিনিটি লৈকে যাব আৰু যেহেতু কি ইয়াত তোমাৰ ক্লোজ ব্ৰেকেট বা কি স্কয়াৰ ব্ৰেকেট আছে -2 থেকেনে কি আহিব ইয়াত ডাৰ্ক সাৰ্কেল আহিব আৰু যেহেতু কি 1ত কি আছে ওপেন ইন্টাৰভেল আছে হেকানে কি হ'ব ইয়াত তোমাৰ হলো সাৰ্কেল আহিব এনেকৈ হলো সাৰ্কেল আহিব আৰু ইয়াৰ মাজৰ কি হ'ব এই সংখ্যাখিনি কি হ'ব এই সেটটো কি হ'ব তোমাৰ আমি সেটত লিখিব লাগিব মানে কি ইন্টাৰভেলটো লিখিব লাগিব আৰু কি হ'ব যেতিয়া আমি এটো লিখিম তেতিয়া কি হ'ব ইয়াৰ মাজত -2 আৰু 1ৰ মাজত থকা গুটেই তোমাৰ কি হ'ব ৰিয়েল নাম্বাৰখিনি আহিব লগতে কি আহিব -2 টো আহিব কেলে যেহেতু ইয়াত কি আছে তোমাৰ ক্লোজ ইন্টাৰভেল বা কি স্কয়াৰ ব্ৰেকেট আছে ঠিক আছে এতিয়া আৰু কি হ'ব লগতে 1 টো কি হ'ব এক্সক্লুড হ'ব যেহেতু ইয়াত কি আছে ওপেন ইন্টাৰভেল আছে হেকানে 1 টো কি হ'ব ইয়াত এক্সক্লুড হ'ব আৰু যেহেতু ইয়াত কি এফালে কি আছে ক্লোজ ইন্টাৰভেল আছে আৰু এফালে কি আছে ওপেন ইন্টাৰভেল আছে হেকানে কি বুলি কয় সেমি ওপেন অৰ সেমি ক্লোজ ইন্টাৰভেল বুলি কয় মানে কি এফালে ওপেন ইন্টাৰভেল আছে আৰু এফালে কি আছে ক্লোজ ইন্টাৰভেল আছে হেকানে ইয়াক কি বুলি কয় সেমি ওপেন সেমি ক্লোজ ইন্টাৰভেল আৰু বি টো কি হ'ব পাৰে তাৰ উল্টাটো হ'ব পাৰে হয় না যে এ ফালে কি ওপেন আছে আৰু বি ফালে ক্লোজ আছে ইয়াৰ যদি আমি
সেট বিল্ডাৰ ফৰ্মটো লিখোঁ কি হ'ব x such that x belongs to R a less than x less than equal to কি b আহিব মানে কি এবাৰ কি হ'ব ইয়াত b টো ইনক্লুড হ'ব আৰু কি a টো এক্সক্লুড হ'ব ইয়াক আমি কেনেকৈ লিখিম এইটো হ'ব a তো b এইটো হ'ব a আৰু b আৰু যেহেতু কি হ'ব ইয়াত তোমাৰ a টো এক্সক্লুড হ'ব সেই ইয়াত সেইকাৰণে কি থাকিব হলো সাৰ্কেল থাকিব আৰু যেহেতু b টো কি হ'ব ইনক্লুড হ'ব ইয়াত কি থাকিব ডাৰ্ক সাৰ্কেল থাকিব এইটো বুজি পালা এইটো মনত ৰাখিবা সদায় আৰু যদি ইয়াত এক্সাম্পলটো লৈ লওঁ আমি তেতিয়া কি হ'ব -2 1 এতিয়া আমাৰ কি হ'ব x such that x belongs to R -2 আৰু কি আহিব less than x less than equal to কি আহিব 1 আহিব যেহেতু ইয়াত কি হৈছে 1 টো ইনক্লুড হৈছে আৰু যেতিয়া আমি নাম্বাৰ লাইনত বহাম তেতিয়া কি আহিব -infinity +infinity 0 1 2 3 -1 -2 যেহেতু কি -2 ফালে কি আছে ওপেন ইণ্টাৰভেল আছে সেইকাৰণে কি আহিব ইয়াত হলো সাৰ্কেল আহিব আৰু 1ত কি আহিব ডাৰ্ক সাৰ্কেল আহিব যেহেতু কি এটো ইনক্লুড হ'ব আৰু এইখিনি হ'ব কি আমাৰ ৰিয়েল নাম্বাৰখিনি মানে এইটো ক্ষেত্ৰত কি হ'ব আমাৰ -2 আৰু 1 ৰ মাজত যিমানখিনি ৰিয়েল নাম্বাৰ আছে সেইখিনি আহিব লগতে কি আহিব 1 টো আহিব 1 টো মানে ইনক্লুড হ'ব আৰু -2 টো এক্সক্লুড হ'ব কেলে যেহেতু -2ত কি আছে ওপেন ইণ্টাৰভেল আছে আৰু 1টোত কি ক্লোজ ইণ্টাৰভেল আছে আৰু যেহেতু কি এফালে ওপেন আৰু এফালে ক্লোজ আছে সেইকাৰণে ইয়াক কি ক'ব সেমি ওপেন অৰ সেমি ক্লোজ ইণ্টাৰভেল বুজি পালা এইখিনি আসলে ইণ্টাৰভেলৰ কথা ঠিক আছে লিখি লোৱা হৈ গ'ল মহাই দিওঁ এটা তোমালোকে মনত ৰাখিবা যে কি যেতিয়া স্কোয়াৰ ব্ৰেকেট থাকিব তেতিয়া তাক কি বুলি ক'ব ক্লোজ ইণ্টাৰভেল বুলি ক'ব যেতিয়া ওপেন ব্ৰেকেট থাকিব তাক কি ক'ব ওপেন ইণ্টাৰভেল বুলি ক'ব আৰু স্কোয়াৰ ব্ৰেকেট থাকিলে কি হ'ব তোমাৰ যিকিটা ভ্যালু আছে সেইকিটা ইনক্লুড হ'ব আৰু ওপেন ব্ৰেকেট থাকিলে কি হ'ব যিকিটা ভ্যালু আছে সেইকিটা কি হ'ব এক্সক্লুড হ'ব ঠিক আছে हे তোমালোকে সদায় মনত ৰাখিবা এতিয়া কি আহিব পাৱাৰ সেট ইয়াৰ ডেফিনেশ্যনটো লিখি লোৱা তোমাৰ কি দি থোৱা আছে ডেফিনেশ্যনটো দ্য কালেকশ্যন অফ অল সাবসেটস অফ এ ইজ কল্ড কি দ্য পাৱাৰ সেট অফ এ মানে কি পাৱাৰ সেট মানে কি আমি আমাক যেতিয়া কোনোবা এটা কি দিয়া থাকে সেট দি থোৱা থাকে তাৰ আমি যিকিটা কি সাবসেট পাম সেই সাবসেটটোৰ কালেকশ্যনটোকে কি বুলি ক'ব আমাক পাৱাৰ সেট বুলি ক'ব ঠিক আছে কালেকশ্যন মানে সেই যিখিনি সাবসেট পাম তাক আমি যদি এটা সেট কৰি দিওঁ সেই সেটটোকে কি বুলি ক'ব পাৱাৰ সেট বুলি ক'ব আৰু তাক কিহে বুজায় ইট ইজ ডিনোটেড বাই পি এ ঠিক আছে ইন পি এ এভৰি এলিমেণ্ট ইজ এ সেট আৰু মানে কি পি এত থকা প্ৰত্যেকটো এলিমেণ্ট কি হ'ব এটা এটা সেট হ'ব কেলে যেহেতু সেই এ আমি যে লৈছিলোঁ সেটটো তাৰ কি আমি যেতিয়া সাবসেটখিনি লিখিম সেইখিনি কিহত পাম আমি সেট হিচাপে এইটো পাম হয়নে আৰু সেইখিনি যদি আমি সেট তোমাৰ কি কাৰ্লি ব্ৰেকেটৰ ভিতৰত যদি সোমাই দিওঁ তেতিয়া কি হ'ব হি এটা সেট বনি যাব আৰু সেই সেটটোকে কি বুলি ক'ব পাৱাৰ সেট বুলি ক'ব তোমালোকক উদাহৰণ এটা দেখুৱাই দিওঁ বুজি পাবা এক্সাম্পল এইলা কি a ইকুৱেল টু কিমান দিয়া আছে 1 2 3 এটা কি কৰি কৈছে ৰাইট পাৱাৰ সেট অফ a ঠিক আছে এতিয়া আমি যদি পাৱাৰ সেট লিখিবলৈ হয় তাক কি ক'ব লাগিব প্ৰথমতে কি লিখিব পি এ বুলি লিখি লওঁ ইয়াৰ পাৱাৰ সেটটো কি হ'ব মানে আমাৰ এ কি হ'ব তোমাৰ সাবসেটখিনি আমি লিখি লওঁ কি কৈছে যেহেতু অল সাবসেটস অফ এ যে কি বুলি কৈছে পাৱাৰ সেট বুলি কৈছে কালেকশ্যনটো ইয়াৰ সাবসেটটো প্ৰথমতে কি হ'ব ফাই আমি জানো যে কি এমটি সেটটো কি হয় প্ৰত্যেকটো কি সেটৰে কি হয় এটা সাবসেট হয় সেইকাৰণে ফাই বুলি লিখি ল'লোঁ বা তোমালোকে ফাইনেল লিখি এনেকৈও লিখিব পাৰা এইটো কাৰ্লি ব্ৰেকেট এনেকৈ দিব পাৰা তোমালোকৰ কথাটো যোনটো দিয়া মই ফাই দিছোঁ বাৰু কমা আৰু কি হ'ব এতিয়া 1 আহিলে 2 আহিলে 3 আহিলে তাৰপিছত কি আহিব 1 2 আহিব 1 2 আহিব তাৰপিছত কি আহিব 1 3 আহিব 1 3 আহিলে আৰু কি আহিব 2 3 আহিব 2 3 আহিব আৰু কি আহিব 1 2 3 মানে কি এই গোটেই নিজৰ কি আহিব এটা সেট কি হয় প্ৰত্যেকই নিজৰ কি এটা এটা সাবসেট হয় সেইকাৰণে কি গোটেইটো লিখিম 1 2 3 ইয়াত কিন্তু প্ৰপাৰ সাবসেট বুলি কোৱা নাই দেই প্ৰপাৰ সাবসেট বুলি ক'লে কি হ'ব নহ'ব এইট নাহিব ইয়াত যেহেতু সাবসেট বুলি কৈছে সেইকাৰণেতো আহিব ঠিক আছে এতিয়া ইয়াত যেহেতু তিনিটা আছে আমি এলিমেণ্ট কেইটা পাব লাগে 8টা পাব লাগে 1 2 3 4 5 6 7 8টা ঠিক আছে আমি ইয়াৰ কি ল'লোঁ এইটো গোটেই এই সেটটোৰ কাৰণে কি আমি সাবসেটখিনি লিখি ল'লোঁ
আৰু যিহেতু কি হয় পাৱাৰ সেটটো এই সাবসেটখিনি কি হয় কালেকশন হয় বা কি সেট হয় সেইকাৰণে আমি ইয়াত কি দিলো এনেকৈ কাৰ্লি ব্ৰেকেট লগাই দিলো এইটোৱে কি হৈ গ'ল আমাৰ পাৱাৰ সেট হৈ গ'ল আৰু লাষ্টত আমাৰ কি দিয়া আছিলে ইন এভৰি PA মানে ইন এভৰি পাৱাৰ সেট এভৰি এলিমেণ্ট ইজ এ সেট ইয়াত প্ৰত্যেকটো এলিমেণ্টে কি সেট হৈছে নে এইটো ফাই মানে কি এমটি সেট হয়নে আৰু বাকীকেইটা প্ৰত্যেকে এটা কি সেট হৈছে সেইকাৰণে কি হৈছে এইটো এটা পাৱাৰ সেট বুজি পালা মুঠতে মনত ৰাখিবা আমাক যোনটো সেট দি থোৱা থাকে আমি তাৰ কি উলিয়াম সাবসেট উলিয়াম আৰু সাবসেট উলিয়াই তাক কি কৰিম এটা সেট বনাই দিম মানে কি কাৰ্লি ব্ৰেকেটৰ ভিতৰত যেতিয়া সোমোৱাই দিম তেতিয়া কি হৈ যাব ই এটা পাৱাৰ সেট হৈ যাব ঠিক আছে এটা যদি হতে নাম্বাৰ অফ এলিমেণ্ট ইন পাৱাৰ সেট কিমান হ'ব মানে এই পাৱাৰ সেটটোৰ নাম্বাৰ অফ এলিমেণ্ট কিমান আছে যদি হতে নাম্বাৰ অফ এলিমেণ্টছ ইন PA বুলি যদি হতে আমি সেম ফৰ্মুলা লগাম 2 টু দি পাৱাৰ m মানে কি আমাৰ এই সেটটোত কেটা এলিমেণ্ট আছে তিনটা আছে হয়নে মানে কিমান আহিব এতিয়া ইয়াত 2 কিউব মানে কিমান 8 কি আখৰ হৈছে 2 কিউব ইকুৱেল টু কিমান 8 মানে কি 8টা এনেকৈ 8টা এলিমেণ্ট আছে হয়নে আৰু সদায় মনত ৰাখিবা যি কি পাৱাৰ সেটৰ প্ৰত্যেকটো এলিমেণ্টে কি হয় একোটা একোটা সেট হয় আমাক এইখিনি এক্সাৰসাইজৰ কুৱেশ্যন কৰোঁতে লাগিব তো এইখিনি বস্তু যে পাৱাৰ সেটৰ এভৰি এলিমেণ্ট ইজ এ সেট এই বস্তুটো লাগিব দেই এইটো মনত ৰাখিবা একদম ঠিক আছে বুজি পাইছানে লিখি লোৱা তাৰপিছত আৰু এটা সেট আছে সেইটো লিখি ল'বা কৰাই দিম ইউনিভাৰ্চেল সেট মহাই দিওঁ লিখি লোৱা ইউনিভাৰ্চেল সেট আৰু ইয়াক কিহে বুজাব ইউৱে বুজাব আৰু এই ইউনিভাৰ্চেল সেটটো কি হয় যে আমাৰ জানিবা কি দুটা সেট দি থোৱা আছে তাৰ এলিমেণ্টখিনি কি হয় বেলেগ বেলেগ হয় আৰু যিহেতু তাৰ এলিমেণ্টখিনি বেলেগ বেলেগ হ'ব আৰু কি হ'ব আমাক যেতিয়া ইউনিভাৰ্চেল সেটটো দিয়া থাকিব সেই ইউনিভাৰ্চেল সেটত সেই দুটা সেট আমাক যে দিয়া আছিলে তাৰ প্ৰত্যেকটো এলিমেণ্টে কি হ'ব ইয়াত প্ৰেজেণ্ট থাকিব সেইকাৰণে তাৰ নাম দিছে কি ইউনিভাৰ্চেল ঠিক আছে এতিয়া তোমালোকে হেৰিটো লিখি লোৱা ডেফিনেশ্যনটো লিখি লোৱা এতিয়া আমাক কি দি থোৱা আছে ডেফিনেশ্যনটো এ ইউনিভাৰ্চেল সেট ইজ এ সেট হুইচ কণ্টেইনছ অল দ্য এলিমেণ্টছ অফ আদাৰ সেটছ মানে কি বাকী যিকেইটা সেট থাকিব তাৰ প্ৰত্যেকটো এলিমেণ্ট ইয়াত থাকিব লগতে কি ইনক্লুডিং ইটছ অ'ন এলিমেণ্ট লগতে তাৰো কিছুমান এলিমেণ্ট থাকিব ঠিক আছে তোমালোকক এক্সাম্পল দেখুৱাই দিওঁ ধৰি লোৱা ইউনিভাৰ্চেল সেটটো কি হ'ল 1 2 3 4 5 6 7 8 9 10 ঠিক আছে এটা সেট আছে ধৰি লোৱা তোমাৰ আছে 1 3 5 আছে আৰু এটা সেট আছে কি 2 4 6 8 ঠিক আছে মানে কি এই যে সেট দুটা আছে এই প্ৰত্যেকটা এলিমেণ্ট এই ইউ সেটটোত কি প্ৰেজেণ্ট আছে হয়নে আৰু লগতে কি হৈছে 1 3 5 1 3 5 আৰু 2 4 6 8 তাৰ বাহিৰেও কি আছে তাৰ নিজৰ কিছুমান এলিমেণ্ট আছে সেইকেইটা কি হৈছে তোমাৰ 7 9 তেনেকৈ আছে নে 10 সেইকাৰণে কি ক'ব এই সেটটো কি ক'ব ইউনিভাৰ্চেল সেট বুলি ক'ব মানে কি এনেকুৱা সেটসমূহত কি হয় যে যিকেইটা সেট দিয়া থাকে তাৰ প্ৰত্যেকটো এলিমেণ্ট থকাৰ উপৰিও কি তাৰ নিৰ্দিষ্ট কিছুমান কি নিজৰ এলিমেণ্ট থাকে আৰু সেই সেটটোকে কি বুলি ক'ব ইউনিভাৰ্চেল সেট ঠিক আছে তোমালোকক লাগিব এইবোৰ সেট থিয়ৰিত ইমানলৈকে বুজি পালা লিখি লোৱা তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা ভিডিঅ'টো যাতে তেওঁলোকে ভিডিঅ'টোৰ পৰা উপকৃত হয় ঠিক আছে আৰু তোমালোকে কমেণ্ট কৰি জনাবা যে তোমালোকে বুজি পালানে আজি ছাবছেট বুজি পালানে প্ৰপাৰ ছাবছেট বুজি পালানে তাৰপিছত আকৌ ইণ্টাৰভেলখিনি পঢ়ালোঁ সেইখিনি বুজি পালানে সেইখিনি ভালকৈ চাবা আৰু এইখিনি ইউনিভাৰ্চেল সেট ঠিক আছে তেনেহ'লে আজিলৈ ইমানেই বাই এণ্ড টেক কেয়াৰ